জনতাই জুবিনক বিচাৰিছে আৰু কালিৰ পৰা এই প্ৰতিবাদ অব্যাহত আছিল আৰু বিশেষকৈ জুবিন গাৰ্গৰ সৈতে যোৰহাটৰ যি সম্পৰ্ক সেই সম্পৰ্ক মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই জুবিন গাৰ্গে যেতিয়াই যোৰহাটলৈ যায় তেওঁ প্ৰথমতে কৈছিল এখন মোৰ যোৰহাট মোৰ শৈশৱ ইয়াত আছে মোৰ কৈশোৰ ইয়াত আছে মোৰ যৌৱন ইয়াত আছে তাৰ পৰাই জুবিন গাৰ্গৰ আসলতে সাংগীতিক যাত্ৰাটো আৰম্ভ হৈছিল তাতেই জুবিন গাৰ্গে কেকুৰা চুলিৰে সাইকেল চলাই যোৱাৰ সময়ত দেৱবৰকটকী নৱবৰকটকীৰ চকুত পৰিছিল তাৰ পৰাই জুবিন গাৰ্গে সেই যাত্ৰা আৰম্ভ কৰিলে যি যাত্ৰাৰ শেষ কেতিয়াও নাই কায়িকভাৱে মানুহজনৰ মাজত নাইকিয়া হৈ গ'ল কিন্তু সেই যোৰহাটবাসীয়ে এই মৰমৰ সন্তানজনক পুনৰ বিচাৰিছে আৰু ইতিমধ্যেই দুমুদাত আছে চৰকাৰ কালি মুখ্যমন্ত্ৰী স্পষ্ট কৰি দিছিল যে যোৰহাটবাসীৰ দাবী আছে যোৰহাটবাসীৰ আবেগক মই শ্ৰদ্ধা জ্ঞাপন কৰিছো কিন্তু জুবিন গাৰ্গৰ নশ্বৰ দেহটো যোৰহাটলৈ বাই ৰোড আমাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে লৈ যোৱাটো অসম্ভৱ কাৰণ এইজন মানুহৰ লাখ লাখ অনুৰাগী আছে এই মানুহজন যে নিমাত হৈ গ'ল গোটেই অসমখন স্তব্ধ হৈ গ'ল ক'বা যেন আকাশ বতাহ সকলো থৰলাই গৈছে প্ৰকৃতিও কান্দিছে কালি যিজাক বৰষুণ আহিল জুবিন গাৰ্গৰ নশ্বৰ দেহটো সৰু সজাইত আহি থাকোতে আমি সকলো আচৰিত আছলতে কেৱল সৰু সজাই ষ্টেডিয়ামখনত সেই বৰষুণ জাক পৰিছে তাৰ পাছতেই ৰামধেনু ওলাইছে ৩-৪টা বগলী আহি জুবিনদাৰ ওপৰে ওপৰে ঘূৰি আছে এইবোৰ কৰবাত নহয় কৰবাত যেন প্ৰকৃতিও বুজি পাইছে তেওঁলোকৰ প্ৰকৃত সন্তান প্ৰকৃতিক অন্তৰেৰে ভাল পোৱা সেই মানুহজন নাই আৰু সেই মানুহজনকেই যোৰহাটবাসীয়ে বিচাৰি আছে দাবী কৰি আছে কিন্তু শেহতীয়াকৈ যদি কওঁ যোৰহাটবাসী ৰাইজৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কাতৰ অনুৰোধ জনাইছে আৰু জুবিন গাৰ্গৰ যিটো 13 দিনীয়া যিটো তেখেতলোকৰ পৰিয়ালৰ যিটো শ্ৰাদ্ধ থাকিব বা যিটো ৰীতি নিয়ম কৰিব সেই নীতি নিয়ম অনুসৰি সেই সকলো কাম যোৰহাটত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰিছে আৰু যোৰহাটত ফিল্ম সিটি নিৰ্মাণৰ পৰিকল্পনা কৰিছে যেটো জুবিনদাৰ সপোন আছিল আৰু 13 দিনৰ আদ্য স্বাৰ্থ যোৰহাটবাসীৰ কাষত জুবিন গাৰ্গৰ পৰিয়ালে কৰিব আৰু তেতিয়াই জুবিন গাৰ্গৰ চিতাভস্ম যোৰহাটবাসীক সমজাই দিয়া হ'ব যোৰহাটতো সমাধি ক্ষেত্ৰৰ ব্যৱস্থা কৰা হ'ব ফিল্ম সিটি থাকিব যোৰহাটবাসীৰ বাবে এটো এটা ভাল খবৰ জনাইছো যে আপোনালোকৰ প্ৰিয় সন্তান আপোনালোকৰ প্ৰিয় শিল্পী যোৰহাটবাসীৰ অতিকৈ মৰমৰ এজন শিল্পীক খুনাপুৰত কাইলৈ পুৱাৰ ভাগতেই জুবিন গাৰ্গৰ হাতিমুৰাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব শেষকৃত্যৰ বাবে 4-5 ঘণ্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হ'ব এয়া হয়তো প্ৰথম ঘটনা এজন শিল্পীৰ নশ্বৰ দেহ চাবলৈ বা তেখেতৰ মুখাগ্নিৰ সময়ত সেই জুইকুৰা চাবলৈ আসলতে সমগ্ৰ জাতিৰ মানুহ আমাৰ অসমীয়া জাতি তাত থাকিব যথেষ্ট আবেগিক পৰিবেশ হ'ব তাৰ কাৰণে 27 নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়া হৈছে এয়া হৈছে জুবিন গাৰ্গৰ জনপ্ৰিয়তা এয়া হৈছে জুবিন গাৰ্গৰ আকাশম জনপ্ৰিয়তা সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে কিন্তু যোৰহাটবাসীয়ে যাতে দুখ নাপায় তাৰ কাৰণে কোৱা হৈছে গুৱাহাটীত যদি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় যোৰহাটত আদ্যশ্ৰাদ্ধ পাতিব আৰু তেতিয়াই সেই তাত জুবিন গাৰ্গৰ যি চিতাভস্ম যোৰহাটবাসীক গতাই দিব আৰু তাতেই এখন ফিল্ম সিটি নিৰ্মাণ কৰা হ'ব পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে যোৰহাটবাসীৰ আবেগ অনুভূতিক সন্মান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা আৰু যোৰহাটবাসীয়ে বুজিব সকলোৱে আশা কৰিছে এয়া আছিল যোৰহাটৰ পৰিবেশ নিজৰ সন্তানজনক যিটো ৰাজপথত জুবিন গাৰ্গে সাইকেল চলাই ঘূৰি ফুৰিছিল যিখন জেবি কলেজলৈ জুবিন গাৰ্গ যাওঁতে জাপি পিনি এইবোৰ ৰাস্তাৰে জুবিন গাৰ্গ গুচি গৈছিল এদৰে আবদ্ধ হৈ পৰিছে শ শ ট্ৰাক যোৰহাটখন স্তব্ধ হৈ পৰিছে কোনো ধৰণৰ যান বাহন তেওঁলোকে চলিবলৈ দিয়া নাছিল আৰু এই যাত্ৰা এই প্ৰতিবাদ কালিৰ পৰা অব্যাহত আছে নিখা তেওঁলোকে ফ্লাশ লাইট জ্বলাই পেলাই আৰু যথেষ্ট আবেগিক যোৰহাটবাসী তেওঁলোকে কৈছে যে জুবিনৰ কাৰণে আমি আমাৰ যিমান মাটি প্ৰপাৰ্টি আছে আমাৰ ৰাস্তাৰ কাষত থকা শ শ মানুহে দিবলৈ আমি ৰখি আছো কিন্তু তাৰ পাছতো এই অৱস্থাত এই সময়খিনিত যদি জুবিনক অন্য কোনবা ঠাইত অনুস্থাপিয়াকৈ থৈ দিয়া হয় আমি কিন্তু সহ্য কৰিব নোৱাৰিম যোৰহাটবাসীৰ সেই মন্তব্য আছিল আৰু তেওঁলোকে এক প্ৰকাৰ দাবী কৰিলে যে আমাৰ লৰা আমাৰ ইয়ালৈ ঘূৰাই দিয়ক আমি তক আঠে বেঠে ৰাখিব পাৰিম কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় এটো সঁচা কথা জুবিন গাৰ্গ কেৱল যোৰহাটৰ নহয় জুবিন গাৰ্গ অসমৰ সম্পদ জুবিন গাৰ্গ ভাৰতৰ সম্পদ আৰু সেই মহান শিল্পীৰ মহান বিদায়ৰ সময়ছোৱাত এতিয়া তেখেতৰ নশ্বৰ দেহটো কিছু পৰিমাণে বেয়া হোৱা দেখি পেলাই কোৱা হৈছিল যে সেই কাৰণে তালৈ নিয়াটো সম্ভৱ নহয় 4-5 দিন লাগি যাব তেনে পৰিস্থিতি যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় যোৰহাটবাসী ৰাইজে যাতে কোনো কাৰণত
দুখ পাব নালাগে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি যোৰহাটত ফিল্ম চিটিৰ পৰিকল্পনা কৰিছোঁ জুবিনৰ যোৰহাটত সপোনৰ ফিল্ম চিটিখন হ'ব আৰু জুবিনে যোৰহাটবাসীক ফিল্ম চিটি দি গৈছে আৰু সেই কথা যোৰহাটবাসীয়ে অনুধাৱন কৰিব কিন্তু অভিযোগ উত্থাপন হৈছে কিছুমান এই প্ৰতিবাদ যে যোৰহাটবাসীয়ে কৰিছে এই প্ৰতিবাদৰ ফলত জুবিন গাৰ্গক চাবলৈ অহা এছাম লোকে কিন্তু হাৰাশাস্তিত ভুগিব লগা হৈছে তাৰ কাৰণে একাংশই আক্ষেপ কৰিছে কাৰণ ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ আদি জিলাৰ পৰা অহা বা সেই অৰুণাচলৰ ফালৰ পৰা অহা বিভিন্ন ব্যক্তি কালিৰ দিনটোত যিসকলে জুবিন গাৰ্গৰ নশ্বৰ দেহ দৰ্শন কৰি ঘূৰি গৈছিল তেওঁলোকে উৰেটো নিশা যোৰহাটৰ এই সমূহ স্থানত তেওঁলোক আবদ্ধ কৰি ৰখাৰ কাৰণে তেওঁলোক আবদ্ধ কৰি থাকিব লগা হৈছে আৰু যিসকল মহিলা আছে যিসকল ছোৱালী আছে তেওঁলোকে হাজাৰ হাজাৰ মানুহৰ আগত কেনেকৈ শৌচ পেচাব কৰিব কেনেকৈ তেওঁলোকে বাহিৰলৈ যাব বাথৰুমলৈ যাব তেনেকৈ একাংশ পৰিস্থিতিৰ সৃষ্টি হৈছে যিটো যোৰহাটবাসীৰ এই প্ৰতিবাদ কৰাৰ লোকসকলে অলপ হলেও বুজিব বুলি সকলোৱে আশা কৰিছে মন্তব্য আহিছে যথেষ্ট যোৰহাটবাসী ৰাইজৰ মই আপোনালোকৰ মন্তব্যসমূহ ল'ব বিচাৰিম আতিকুল ৰহমানে লিখিছে যোৰহাটত লাগে জুবিন দাক শাহিন হুছেইনে লিখিছে এনেকে লাগে আমাক কৈছে সিএমএ লাষ্ট ৰাইটস বুলি এম্বুলেন্সত নিব গতিকে হেতু বিচাৰো যে ডাঙৰ ট্ৰাকত আনি ওয়াৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ কিন্তু স্পেশাল কৰক জুবিনদাৰ শেষ যাত্ৰা এনেকুৱা ধৰণৰ মন্তব্য কৰিছে মৌমিতাৰ আছে লিখিছে ৰাজকুৱা যোৰহাটতে লাগে জুবিন দাক বহু মন্তব্য আহিছে যোৰহাটবাসী ৰাইজৰ মন্তব্য আহিছে আপোনালোকৰ মন্তব্য ল'ব বিচাৰিম কিন্তু কোৱা হৈছে যে এই প্ৰতিবাদৰ ফলত জুবিন অনুৰাগী একাংশই কিন্তু সমস্যাত পৰিছে তেওঁলোকে কৈছে যে আমি কোত যাম বিশেষকৈ ছোৱালী যিসমূহ আছে তেওঁলোকে বাহিৰত প্ৰস্ৰাৱ কৰিব যাবৰ কাৰণে বা খোজ প্ৰস্ৰাৱ কৰিবৰ কাৰণে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে ট্ৰাকসমূহ ৰখি আছে সাধাৰণ গাড়ীসমূহ স্তব্ধ হৈ পৰিছে আৰু মই দেখুৱাইছোঁ এইমাত্ৰ আপোনালোকক যে এয়া যোৰহাটৰ ৰাজপথত দৃশ্য এওঁলোকক জুবিন দাক লাগে যে যোৰহাটবাসীৰ দাবী জনতাৰ দাবী যে জুবিনক ঘূৰাই পঠাওক জুবিনক সোণাপুৰত থৈ দিলে নহ'ব এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিছিল কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে যোৰহাটবাসী ৰাইজলৈ কাটৰ অনুৰোধ জনাইছে যে জুবিনৰ কাৰণে আপোনালোকৰ এই যি অভিমান হেতু স্বাভাৱিক আপোনালোকৰ অভিমান কৰাটো কিন্তু আমি জুবিনক যিটো নশ্বৰ দেহ ইতিমধ্যে আপোনালোকে দেখিছেই জুবিনদাৰ নশ্বৰ দেহটো যথেষ্ট পৰিমাণে নশ্বৰ দেহটো ফুলি গৈছে তেনে পৰিস্থিতিত পুনৰ জুবিনদাক ৰাস্তাৰ মাজেৰে পদপথেৰে এনেকৈ তেখেতক শোভাযাত্ৰা উলিয়াই গুৱাহাটীৰ পৰা যোৰহাটলৈ নিয়াটো অসম্ভৱ কাৰণ এইজন মানুহৰ লাখ লাখ অনুৰাগী আছে মৰিগাঁওবাসী আছে নগাঁওবাসী আছে কলিয়াবৰবাসী আছে গোলাঘাটবাসী আছে নুমলীগড় এনেকৈ যদি জুবিন দাক নি থাকে এসপ্তাহ 10 দিনৰ পিছতো জুবিন গাৰ্গৰ নশ্বৰ দেহ গৈ যোৰহাট নাপায়গৈ কাৰণ এইজন মানুহে তেনেকুৱা মৰম আৰ্জিছে তেওঁ লাখ লাখ অনুৰাগী নিজৰ কাষত ইতিমধ্যে লৈছে আৰু কোৱা হৈছে যে জুবিন গাৰ্গক যিদৰে যোৰহাটবাসীয়ে বিচাৰিছিলে সেয়া কৰা হ'ব কিন্তু তেখেতৰ 13 দিনীয়া কাজ তাত কৰি দিয়া হ'ব নীতি নিয়মৰ মাজেৰে কৰা হ'ব তেতিয়াই চিতাভস্ম তাত দিয়া হ'ব আৰু সকলোৱে গাইছে মায়াবিনী ৰাতিৰ বুকুত কিন্তু সমস্যাৰ সন্মুখীন হৈছে জুবিন অনুৰাগীসকলে সমস্যাৰ সন্মুখীন হৈছে এই প্ৰতিবাদৰ ফলত মন্তব্য শুনা বিচাৰিছোঁ আমি গৈছিলোঁ গুৱাহাটীত এক্সাম আছিলে 21 তাৰিখে আহি ৰাতি 2:30 পৰা ইয়াত আমি মানে ফচি আছোঁ এতিয়া ৰাতিপুৱা এনেকুৱা অৱস্থা না চাহ না পানী না আমাৰ কিবা খোৱা ব্যৱস্থা সেইবোৰ একো নাই গতিকেলৈ এতিয়া ৰাতি জাৰ্ণিং কৰি অহা এতিয়া টোপনি ক্ষতি মূৰ বিষ এইবিলাক চলি আছে আমাৰ বৰ্তমান বহুতে প্ৰব্লেমত ফচি আছোঁ টয়লেট পেচাবটো সেইটো কাৰণে আমি খোৱা নাই মানে টয়লেট পেচাব লাগিব বুলি সেইটো কাৰণে এনেকুৱা মাজ ৰাস্তাত আপুনি কি কৰিব একো কৰিব নোৱাৰোঁ আমি তেনেকুৱা হৈছে এতিয়া বহুত অসুবিধা আছে পাছত কৰিবলৈ অসুবিধা হয় কেনেকৈ কৰিবলৈ অসুবিধা খোৱা বোৱা অসুবিধা পানী নাই একো নাই মৰে নহয় গোটেইখিনি লৈ আছোঁ চাওক ইমানখিনি প্ৰব্লেম দিব নাপায় একচুৱেলি আমাৰতো জুবিন ন জুবিন চবৰে গোটেই অসমৰ জুবিন কিন্তু কোনো ব্যক্তিগত নহয় বস্তু এইটো প্ৰপাৰ্টি নহয় কি ব্যক্তিগত প্ৰপাৰ্টি সকলোৰে কিন্তু মানে ইমানখিনি হাৰাচমেণ্ট দিব নালাগে জুবিন দা ইয়ালৈ অহাটো আমিও বিচাৰোঁ বা গোটেই কিজনে বিচাৰে কিন্তু কোনো নুবুজে এই কথাটো ৰাতি 2:30 বজাৰ পৰা এনেকৈ বাছতে বহি আছে ইমান গৰমত এনেকৈ আছে আমি ঘূৰি আহি আমি ইয়াত ইমান শাস্তি খাইছোঁ নহয় এই বাচ্চা ল'ৰা এটা আছে খোৱা বোৱা নাই লেট্ৰিন বাথৰুমৰ কথা আছে এই মিডিয়াৰ জৰিয়তে আপুনি কিবা এটা কৰি মানে জুবিনদাক এবাৰ দেখা দিয়ক যোৰহাটবাসীক মানে আমি গৈছিলোঁ গুৱাহাটীত এক্সাম আছিলে 21 তাৰিখে আহি ৰাতি 2:30 পৰা ইয়াত আমি মানে ফচি আছোঁ এতিয়া ৰাতিপুৱা এনেকুৱা অৱস্থা না চাহ না পানী না আমাৰ কিবা খোৱা ব্যৱস্থা সেইবোৰ একো নাই গতিকেলৈ এতিয়া ৰাতি জাৰ্ণিং কৰি অহা এতিয়া টোপনি ক্ষতি মূৰ বিষ এইবিলাক চলি আছে আমাৰ বৰ্তমান বহুতে প্ৰব্লেমত ফচি আছোঁ টয়লেট পেচাবটো সেইটো কাৰণে আমি খোৱা নাই মানে টয়লেট পেচাব লাগিব বুলি
সেইটো কাৰণে এনেকুৱা মাজ ৰাস্তাত আপুনি কি কৰিব একো কৰিব নোৱাৰোঁ আমি তেনেকুৱা হৈছে এতিয়া বহুত অসুবিধা আছে পাছত কৰিবলৈ অসুবিধা হয় সেইখিনি কৰিবলৈ অসুবিধা খোৱা বোৱা অসুবিধা পানী নাই একো নাই মৰে নহয় গোটেইখিনি লৈ আছে চাওক ইমানখিনি প্ৰব্লেম দিব নাপায় একচুৱেলি আমাৰতো জুবিন ন জুবিন চবৰে গোটেই অসমৰ জুবিন কিন্তু কোনো ব্যক্তিগত নহয় বস্তু এইটো প্ৰপাৰ্টি নহয় কি ব্যক্তিগত প্ৰপাৰ্টি সকলোৰে কিন্তু মানে ইমানখিনি হাৰাচমেণ্ট দিব নালাগে জুবিন দা ইয়ালৈ অহাটো আমিও বিচাৰোঁ বা গোটেইকেইজনে বিচাৰে কিন্তু কোনো নুবুজে এই কথাটো ৰাতি 8টা বজাৰ পৰা এনেকৈ বাছতে বহি আছোঁ ইমান গৰমত এতিয়াতো এনেকৈ আছে আমি গৈ আমি ঘূৰি আহি আমি ইয়াত ইমান শাস্তি খাইছোঁ নহয় এই বাচ্ছা ল'ৰা এটা আছে খোৱা বোৱা নাই লেট্ৰিন বাথৰুমৰ কথা আছে এই মিডিয়াৰ জৰিয়তে আপুনি কিবা এটা কৰি মানে জুবিনদাক এবাৰ দেখা দিয়ক যোৰহাটবাসীক মানে আমি গৈছিলোঁ গুৱাহাটীত এক্সাম আছিলে 21 তাৰিখে আহি ৰাতি 2:30টাৰ পৰা ইয়াত আমি মানে ফচি আছোঁ এতিয়া ৰাতিপুৱা এনেকুৱা অৱস্থা না চাহ না পানী না আমাৰ কিবা খোৱা ব্যৱস্থা সেইবোৰ একো নাই গতিকেলৈ এতিয়া ৰাতি জাৰ্ণিং কৰি অহা এতিয়া টোপনি ক্ষতি মূৰ বিষ এইবিলাক চলি আছে আমাৰ বৰ্তমান বহুতেই প্ৰব্লেমত ফচি আছোঁ টয়লেট পেচাবটো সেইটো কাৰণে আমি খোৱা নাই মানে টয়লেট পেচাব লাগিব বুলি সেইটো কাৰণে এনেকুৱা মাজ ৰাস্তাত আপুনি কি কৰিব একো কৰিব নোৱাৰোঁ আমি তেনেকুৱা হৈছে এতিয়া বহুত অসুবিধা আছে পাছত কৰিবলৈ অসুবিধা হয় সেইখিনি কৰিবলৈ অসুবিধা খোৱা বোৱা অসুবিধা পানী নাই একো নাই মৰে নহয় গোটেইখিনি লৈ আছে চাওক ইমানখিনি প্ৰব্লেম দিব নাপায় একচুৱেলি আমাৰতো জুবিন ন জুবিন চবৰে গোটেই অসমৰ জুবিন কিন্তু কোনো ব্যক্তিগত নহয় বস্তু এইটো প্ৰপাৰ্টি নহয় কি ব্যক্তিগত প্ৰপাৰ্টি সকলোৰে কিন্তু মানে ইমানখিনি হাৰাচমেণ্ট দিব নালাগে জুবিন দা ইয়ালৈ অহাটো আমিও বিচাৰোঁ বা গোটেইকেইজনে বিচাৰে কিন্তু কোনো নুবুজে এই কথাটো ৰাতি 8টা বজাৰ পৰা এনেকৈ বাছতে বহি আছোঁ ইমান গৰমত এতিয়াতো এনেকৈ আছে আমি গৈ আমি ঘূৰি আহি আমি ইয়াত ইমান শাস্তি খাইছোঁ নহয় এই বাচ্ছা ল'ৰা এটা আছে খোৱা বোৱা নাই লেট্ৰিন বাথৰুমৰ কথা আছে এই মিডিয়াৰ জৰিয়তে আপুনি কিবা এটা কৰি মানে জুবিনদাক এবাৰ দেখা দিয়ক যোৰহাটবাসীক মানে আমি গৈছিলোঁ গুৱাহাটীত এক্সাম আছিলে 21 তাৰিখে আহি ৰাতি 2:30টাৰ পৰা ইয়াত আমি মানে ফচি আছোঁ এতিয়া ৰাতিপুৱা এনেকুৱা অৱস্থা না চাহ না পানী না আমাৰ কিবা খোৱা ব্যৱস্থা সেইবোৰ একো নাই গতিকেলৈ এতিয়া ৰাতি জাৰ্ণিং কৰি অহা এতিয়া টোপনি ক্ষতি মূৰ বিষ এইবিলাক চলি আছে আমাৰ বৰ্তমান বহুতেই প্ৰব্লেমত ফচি আছোঁ টয়লেট পেচাবটো সেইটো কাৰণে আমি খোৱা নাই মানে টয়লেট পেচাব লাগিব বুলি সেইটো কাৰণে এনেকুৱা মাজ ৰাস্তাত আপুনি কি কৰিব একো কৰিব নোৱাৰোঁ আমি তেনেকুৱা হৈছে এতিয়া বহুত অসুবিধা আছে পাছত কৰিবলৈ অসুবিধা হয় সেইখিনি কৰিবলৈ অসুবিধা খোৱা বোৱা অসুবিধা পানী নাই একো নাই মৰে নহয় গোটেইখিনি লৈ আছে চাওক ইমানখিনি প্ৰব্লেম দিব নাপায় একচুৱেলি আমাৰতো জুবিন ন জুবিন চবৰে গোটেই অসমৰ জুবিন কিন্তু কোনো ব্যক্তিগত নহয় বস্তু এইটো প্ৰপাৰ্টি নহয় কি ব্যক্তিগত প্ৰপাৰ্টি সকলোৰে কিন্তু মানে ইমানখিনি হাৰাচমেণ্ট দিব নালাগে জুবিন দা ইয়ালৈ অহাটো আমিও বিচাৰোঁ বা গোটেইকেইজনে বিচাৰে কিন্তু কোনো নুবুজে এই কথাটো ৰাতি 8টা বজাৰ পৰা এনেকৈ বাছতে বহি আছোঁ ইমান গৰমত এতিয়াতো এনেকৈ আছে মন্তব্য আহিছে দীপাংকৰ শইকীয়া লিখিছে যোৰহাট হ'ব লাগে বুলি মন্তব্য কৰিছে এতিয়াও তেওঁলোকে বিচাৰি আছে মৰমী কলিতা লিখিছে হেলিকপ্টাৰত আনক জুবিন দাক এনেকুৱা ধৰণৰ মন্তব্য কৰিছে মধুজিৎ ৰাজখোৱাই লিখিছে যোৰহাটলৈ আনক হেলিকপ্টাৰত আনক সকলোৱে মন্তব্য কৰিছে বুলবুল দত্তই লিখিছে এটা অনুৰোধ কেৱল যোৰহাটবাসীৰ নহয় সমগ্ৰ উজনি অসমৰ জনতাই বিচাৰিছিল এবাৰ যোৰহাটলৈ অনাটো কিন্তু কেতিয়াও দেখা নাপাম আৰু প্ৰাণৰ শিল্পীজনক অত্যন্ত দুখ প্ৰকাশ কৰিছে মণিমা শৰ্মাই লিখিছে ইয়াৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে প্ৰতিবাদ উঠাই ল'লে ভাল হ'ব বিশেষকৈ শিক্ষিত নগৰী যোৰহাট এই মন্তব্য মাইনা শৰ্মাৰ অনন্ত মুনুৱে লিখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ঠিকেই কৈছে পাৰে যদি হেলিকপ্টাৰ আনক নিৰ্বাচনত ইমান হেলিকপ্টাৰ আপোনালোকে দেখোন উৰাব পাৰে মন্তব্য কৰিছে তাপস মেধিয়ে লিখিছে সোণাপুৰ কিয় গুৱাহাটী বা যোৰহাটত কিয় নকৰিলে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে সোণাপুৰ যিহেতু আমি চিটিৰ কিছু বাহিৰত সেইকাৰণে মানুহে প্ৰশ্ন কৰিছে যে সোণাপুৰত কিহ দিব লাগে এনেকুৱা ধৰণৰ জুবিন অনুৰাগীৰ মন্তব্য মৰমী কলিতা লিখিছে যোৰহাটত ৰাইজৰ কথা ৰাখক চৰকাৰে আপোনালোকৰ কথা চৰকাৰে ৰাখিব বিচাৰিছে কিন্তু যিটো আমি দেখিছোঁ বা চকুৰে মুখ্যমন্ত্ৰীয়ে যিটো কথা বুজা বিচাৰিছে যে জুবিনদাৰ নশ্বৰ দেহটো জুবিনদাৰ শুকুৰবাৰে মৃত্যু হৈছে আৰু এতিয়া সেই নশ্বৰ দেহটো পুনৰ ইয়াৰ পৰা উঠাই নিয়াটো ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে অসুবিধা পাইছে বা তেখেতলোকৰ পৰিয়ালৰ কথা মতেও হয়তো ভাবিছে তেনেকুৱা ধৰণৰ কাৰণে এইটো খুব সম্ভৱ হৈছে শিৱাশ্ৰী গোস্বামীয়ে লিখিছে যোৰহাটতেই লাগে নয়নজ্যোতি বৰুৱাই লিখিছে জুবিনদাৰ মৃত্যুৰ তদন্ত যদি নিৰপেক্ষ হ'ব লাগে তাৰ বাবে তেওঁৰ দেহক পুনৰবাৰ অসমৰ বাহিৰত মৰণোত্তৰ পৰীক্ষা কৰাটো সকলোৰে গুৰুত্ব দিয়ক এইটো কথা কিন্তু বহু চিকিৎসকে লিখিছে যে জুবিন গাৰ্গৰ ছিংগাপুৰত যি মৰণোত্তৰ পৰীক্ষা হ'ল পোষ্টমৰ্টেম কৰা হ'ল কালি মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে সেইখন ডেথ চাৰ্টিফিকেটে আছিল সেইটো পোষ্টমৰ্টেম ৰিপৰ্ট নাছিল পোষ্টমৰ্টেম ৰিপৰ্টটো কেতিয়া আহিব কেনেকৈ আহিব আৰু জুবিন গাৰ্গৰ এই মৃত্যু ৰহস্য হৈ থাকিয়ে যাব নেকি কাৰণ গোটেই জেলেপি পাক পিছনা এটা পাক সোমাইছে ইয়াত
সকলোৱে উল্টা পুল্টা কথা ক'বলৈ আৰম্ভ কৰিছে যোনে যিমান উল্টা পুল্টা কথা কৈছে সিমানেই ঘটনাটো অধিক ৰহস্যৰ মাজলৈ গুচি গৈছে মানুহ আৱেগিক হৈছে চৰকাৰে এই ঘটনাটোৰ যে ৰহস্য উদ্ঘাটন কৰিব পাৰিব তাত কিন্তু ক'ৰবাত নহয় ক'ৰবাত মানুহৰ সন্দেহ আছে সেইকাৰণে নয়নজ্যোতি বৰুৱাই যিটো কথা লিখিছে সকলোৱে সেইটো বিচাৰিছে সুমন বৰাই লিখিছে সংস্কৃতিৰ ৰজাক সংস্কৃতিৰ ৰাজধানীত অহাটো বিচাৰো মূলতে ৰাজধানীয়ে ৰজাক বিচাৰে অক্ষয় দাসে লিখিছে অকল যোৰহাট নহয় গোটেই আপাৰ আছামেই বিচাৰো গোটেই আপাৰ আছামখনেই বিচাৰে আচলতে জুবিন গাৰ্গক নিবিচাৰে কোনে প্ৰথম কথা হৈছে সেইটো সকলোৱে বিচাৰিব ডিএম মানস ফ্লাইট দি কিয় আনিব নোৱাৰে তেওঁ মন্তব্য কৰিছে গোলাঘাট বোকাখাট তেজপুৰ সব যোৰহাট আহিব পাৰিব মন্তব্য কৰিছে ডিএম মানসে সাহিনে লিখিছেই পুনৰ আকৌ লিখিছে আকাশ ৰাজ পলে একেটা ফুটেজ প্লে কৰি আছে যিটো মোৰ বেকগ্ৰাউণ্ডত ফুটেজ আছিল হয় এটো ডিজিটাল মিডিয়াৰ কাৰণে আমি একেটা ফুটেজেই প্লে কৰি থাকিব লাগিব টিভিত আপোনালোকে আমাৰ নিউজ 18 অসম নটিছত যোৰহাটৰ অন্য ফুটেজ আপোনালোকে পাই যাব স্বপ্না বেজবৰাই লিখিছে যোৰহাটতে লাগে ৰেপুঞ্জয় গগৈ লিখিছে আমাক একো নালাগে আমাক জুবিন দাক লাগে মাথো এবাৰ শেষবাৰ কাৰণে চাম ইমান আবেগ এই মানুহজনৰ প্ৰতি আকিব ৰহমান লিখিছে যোৰহাটতে লাগে সুমিত দাসে লিখিছে দাদাক হেলিকপ্টাৰত হলেও লৈ গুচি আহক আমি লাগিলে আমি পইচা দি দিম যোৰহাটবাসী ৰাইজে এই ধৰণৰ মন্তব্য কৰিছে সুমিত দাসে ইমান আবেগ এজন মানুহৰ কাৰণে কিমান মৰমৰ হ'ব লাগিব আচলতে এজন শিল্পী সুমিত দাসে লিখিছে দাদাক হেলিকপ্টাৰ আনক চৰকাৰ যদি পইচা নাই আমি পইচা দিম এই ধৰণৰ মন্তব্য কৰিছে ৰক দিব্যজ্যোতি দত্ত লিখিছে যোৰহাটতে লাগে অচ্যুত শইকীয়া লিখিছে এবাৰ হলেও লাগে আমাৰ দাদাক শশীদ ৰায় লিখিছে অসুৰ খুপাই আমাৰ সম্পদটো শেষ কৰি পেলালে মাহেক হুছেনে লিখিছে ঠিক কৰিছে ৰাইজে পৰি হাজৰিকাই লিখিছে যোৰহাটতে লাগে আমাক এনেকুৱা বিভিন্ন মন্তব্য আহিছে পলাশ প্ৰতিম গগৈ লিখিছে যোৰহাটতে লাগে সুমন্ত বৰাই লিখিছে যোৰহাটতে লাগে গণেশ কুৰ্মীয়ে লিখিছে যোৰহাট দাদাই কৈছিল মই যোৰহাটতে মৰিম এই ধৰণৰ মন্তব্য কৰিছে দীপজ্যোতি কলিতা লিখিছে কোনে ক'লে বাইৰোড বুলি যেটো চিন্তা কৰা হৈছিল প্ৰথমতে ৰাইজে দাবী কৰিছিল তেতিয়া কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি কালি মুখ্যমন্ত্ৰীৰ মন্তব্যটো দীপজ্যোতি কলিতা শুনিব পাৰে ভাগ্যশ্ৰী চেতিয়া লিখিছে সেলুট যোৰহাটবাসী পৰিদত্ত লিখিছে আমাৰ জুবিনদা শান্তনু কৌশিক পাঠকে লিখিছে যোৰহাট তথা উজনিবাসীক পুনৰ ললিপপ বুলি মন্তব্য কৰিছে সৎকাৰ হ'ব গুৱাহাটীত ৰাজহুৱা আদ্যশ্ৰদ্ধ হ'ব যোৰহাটত স্মৰণীয় হৈ থাকিব নাই জুবিনদাৰ স্মৃতি যোৰহাটত মৰমৰ শিল্পীগৰাকীৰ সমগ্ৰ অসমৰে কিন্তু গৃহ চহৰ বা যোৰহাটবাসীৰ ইচ্ছা আছিল জুবিনদাক যোৰহাটত সৎকাৰ হওক যোৰহাট জুবিনদাৰৰ প্ৰাণৰ প্ৰাণ মাইনু মৃদুস্মিতা লিখিছে যোৰহাটতে লাগে আতিকুল ৰহমান লিখিছে যোৰহাটত লাগে তৃষ্ণা বৰাই লিখিছে 3 দিন ঘৰৰ ল'ৰা ঘৰলৈ আনিব নোৱাৰে নেকি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ডিএম মানসই কৈছে কেমেৰা একেজন মানুহৰ বাইট লৈ আছে কিয় এই ধৰণৰ মন্তব্য কৰিছে এয়া মন্তব্য আপোনালোকক শুনালো যে জুবিনদাৰ কাৰণে যোৰহাটবাসী ৰাইজৰ মৰম আৰু তেওঁলোকে এতিয়াও প্ৰতিবাদ কৰি আছে কিন্তু মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্ট কৰি দিছে যে কাইলৈ পুৱা 7:30 বজাৰ সময়তে কাইলৈ পুৱাৰ ভাগতে জুবিন গাৰ্গৰ নশ্বৰ দেহটো সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে ৰাজ্যিক মৰ্যাদাৰে লৈ যোৱা হ'ব য'ত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হ'ব আৰু সেই জুবিন নামৰ জুইকুৰাৰ উত্তাপ কাইলে সমগ্ৰ জাতিটোৱে সহিব লাগিব আৰু যিটো সূৰ্য অস্ত গ'ল সেই সূৰ্যাস্তৰ পিছৰ যিটো স্তব্ধ আমাৰ অসমখন আন্ধাৰ অন্ধকাৰ নিমাত স্তব্ধ কাইলৈ চাগে আৰু আমি গভীৰভাৱে অনুভৱ কৰিম যে জুবিনদাৰ যিটো চিতা জ্বলি উঠিব সেই চিতাৰ জুইকুৰা কিমান উত্তাপ হ'ব আমাৰ বুকুবোৰ কিমান পুৰিব প্ৰত্যেকজন অসমবাসীৰ সেই কথা আজিয়ে অনুমান কৰিব পাৰিছো প্ৰত্যেকজন জুবিন প্ৰেমীয়ে কানিছে আজি আছে হাতত আমাৰ হাতত আজিৰ দিনটো মাত্ৰ আছে কাইলৈ পৰা আমি আজিটো জুবিনদাৰ নশ্বৰ দেহটো চাই আমি শান্তনা লৈছো কাইলৈ পৰা হেতু নাথাকিব কেৱল স্মৃতি হৈ থাকিব আমাৰ মৰমৰ জুবিন এটা সুৰ হৈ বাজি থাকিব আমাৰ মৰমৰ জুবিন এটা হাজাৰ হাজাৰ স্মৃতিৰে উঠলি থাকিব আমাৰ জুবিন সকলোৰে মনে মনে থাকিব আমাৰ এজন জুবিন সকলোৰে ঘৰে ঘৰে বাজিব আমাৰ জুবিন আৰু স্মৃতি হৈ যাব জুবিন যিবোৰ গীতৰ মাজেৰে তেওঁ কৈছিল এদিন গুচি যাম বহু দূৰলৈ আৰু সঁচাকৈ জুবিনদা বহুত দূৰলৈ গুচি গ'ল যোৰহাটবাসীৰ দাবী আছিল যোৰহাটবাসীৰ দাবীক সন্মান জনাই জুবিনদাৰ সপোনৰ যিখন ফিল্ম চিটি যোৰহাটত